হয় ধেমাজিত দিন দুপৰতে যি এগৰাকী কালপিতৰ দ্বাৰা বৰ আক্ৰমণ হৈছিল আক্ৰমণৰ পাছত 4 দিন ডিব্ৰুগড় এটা ব্যক্তিগত নাৰ্ছিং হোমত মৃত্যুৰ সৈতে যুঁজি অৱশেষত হাৰ মানিব লগা হ'ল নন্দিতা আৰু আমি বৰ্তমান উপস্থিত আছোঁ যিহেতু নন্দিতা যোৱাকালিৰ আজি পুৱতি নিশা অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈ গৈছে তাৰ পাছত আজি এক পৰিৱেশ শোকাকুল পৰিৱেশ ঢকুৱাখানাস্থিত যি কাঠৰ বাৰী আমি সেই গাঁৱত আছোঁ ঘৰৰ গৃহত আছোঁ এই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আচলতে এক শোকাকুল পৰিৱেশ য'ত আচলতে আমি পৰিৱেশ দেখুৱাব বিচাৰোঁ যিহেতু এতিয়া ইতিমধ্যে সকলো চাই আছে যে নন্দিতাৰ গৃহত কি হৈছে ইতিমধ্যে আমি জনাব বিচাৰিছোঁ যে কালি পুৱতি নিশা অন্ত্যেষ্টিক্ৰিয়া হোৱাৰ পাছত নন্দিতাৰ ঘৰত এটা পৰিৱেশ বিৰাজ কৰি আছে ইয়াতে সকলো আত্মীয় কুটুম আৰু ইয়াতে দল সংগঠনৰ কিছু স্থানীয় লোকসকল আছে আমি দেখুৱাব বিচাৰিছোঁ এই পুৱাৰ দৃশ্য ইতিমধ্যে আমি জনাইছোঁ যে নন্দিতাৰ অন্ত্যেষ্টিক্ৰিয়া হোৱাৰ পাছত এই পৰিৱেশ বিৰাজ কৰিছে কালি ডিব্ৰুগড় এটা ব্যক্তিগত নাৰ্ছিং হোমত শেষ নিশ্বাস ত্যাগ কৰাৰ পাছত ডিব্ৰুগড় ধেমাজি সকলোতে এটা পৰিৱেশ সৃষ্টি হৈছিল আৰু সেই পৰিৱেশৰ পাছত পুৱতি নিশা অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় আমি যিহেতু সম্বন্ধৰ ঘৰৰ সৈতে কথা পাতিব বিচাৰিম তাৰ আগতে যিহেতু ইয়াতে স্থানীয় দল সংগঠন আছে তেখেতলোকৰ পৰা জানিব বিচাৰিম হয় ইতিমধ্যে অন্ত্যেষ্টিক্ৰিয়া হৈ গৈছে পৰিৱেশৰ কথা আমি নুসুধোঁ কিন্তু যিহেতু সকলো দৰ্শকে চাই আছে দৰ্শকে জানিব বিচাৰি আছে এতিয়া কি পৰিস্থিতি বিৰাজ কৰি আছে আৰু কি হ'ব কি বিচাৰে কি ক'ব এই মুহূৰ্তত আমাৰ মাজৰ আমাৰ সকলোৱে বুকু সুদা কৰি সকলোকে কন্দুৱাই আমাৰ মাজৰ ভনী নন্দিতা চিৰবিদায় ল'লে আমি সকলোৱে প্ৰাৰ্থনা কৰিছিলোঁ তাই আমাৰ মাজলৈ ঘূৰি আহক কিন্তু নেদেখাজনে আমাৰ আশীৰ্বাদ স্বীকাৰ নকৰিলে এতিয়া আমি সকলোৱে বিচাৰিছোঁ যে দোষীৰ শাস্তি হওক এতিয়া শাস্তি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে আমি বিচাৰিছোঁ যে তৎকালীন এটা বিচাৰ হওক আৰু দোষীৰ শাস্তি হওক নন্দিতাৰ ঘটনা সেই ঘটনা হওক অসমত আৰু দ্বিতীয়বাৰ এনেকুৱা পাখণ্ড আমি যি নামাকৰণ কৰিলোঁ এয়া কিন্তু কম হ'ব এনেকুৱা যাতে অসমত জন্ম নহওক আৰু দ্বিতীয় এটা ঘটনা নহওক এইবোৰ এনেকুৱা তালিবানী ঘটনা আমি অন্য দেশত দেখিবলৈ পাইছিলোঁ কিন্তু আজি আমাৰ নিচে কাষতে আমাৰ ভনীজনীৰ লগতে হ'ল সেয়া আমি অনুমান কৰিবলৈ টান হৈছে আমাৰ কাৰণে এটা কল্পনাৰ বাহিৰৰ ঘটনা এইটো গতিকে আমি ফাৰ্ষ্ট যিহেতু এয়া অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ গৃহসমষ্টি ধেমাজিত এনেকুৱা ঘটনা হৈছে আৰক্ষী থানাৰ খুব নিচেই ওচৰতে হৈছে গতিকে আমি তেখেতলোকে তাৎক্ষণিক এটা পদক্ষেপ লৈ অসম চৰকাৰে এই ঘটনাটোক তেখেতলোকে গুৰুত্ব সহকাৰে ল'বলৈ আমি সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ঢকুৱাখানা মহকুমা ছাত্ৰ সন্থাই দাবী জনাইছোঁ নিশ্চয় বহু সময়ত নন্দিতা এগৰাকী মেধা সম্পন্ন ছাত্ৰী আমি দেখিছোঁ ইতিমধ্যে চৰ্চাও বিভিন্ন ধৰণৰ চৰ্চা হৈছে প্ৰতিক্ৰিয়া হৈছে ইয়াৰ মাজত যিহেতু সকলোৱে এটাই বিচাৰে ফাষ্ট ট্ৰেক আদালতত যি প্ৰথম পৰ্যায়ৰ আদালততে এটা উচিত মানদণ্ডৰ বিচাৰ হ'ব লাগে এই আচলতে যি প্ৰতিক্ৰিয়া বিৰাজ কৰিছে এই প্ৰতিক্ৰিয়াৰ মাজত আপোনালোকে কি এটা সমাপন হোৱাটো বিচাৰে আমি সকলো ৰাইজৰ সকলো ৰাইজে অসমবাসী ৰাইজে আজি এটাই দাবী কৰিছে যে নন্দিতাৰ ঘটনাটো সেই ঘটনা হওক আৰু দোষীয়ে শাস্তি পাওক অসমত এনেকুৱা ঘটনা পুনৰাবৃত্তি নহওক যিহেতু আমি অসম চৰকাৰে বা ভাৰত চৰকাৰে এটা কথা কয় যে বেটি বচাও বেটি পঢ়াও কিন্তু নিজৰ পিতৃৰ লগত থকা অৱস্থাতে অভিভাৱক থকা অৱস্থাত আজি এজনী ছোৱালী হেৰাই গৈছে আমাৰ বাবে চিৰদিনৰ বাবে এগৰাকী ছাত্ৰী চিকিৎসাধীন আমি ইয়াৰ জৰিয়তে আমাৰ ভনী নন্দিতাৰ আত্মাৰ শান্তি কামনা কৰিছোঁ আৰু আমাৰ যিগৰাকী চিকিৎসাধীন এগৰাকী পিতৃ আৰু এগৰাকী ছাত্ৰী তেখেতলোকৰ আমি আশু আৰোগ্য কামনা কৰিছোঁ যিহেতু আমি যদি পৰিৱেশ নাই পিতৃৰ পৰা কেৱল এইগৰাকী পিতৃক দেখুৱাব বিচাৰিছোঁ মাতৃক দেখুৱাব বিচাৰিছোঁ আমি যিহেতু নন্দিতাৰ সেইগৰাকী পিতৃ মাতৃয়ে এই অৱস্থাত যদিও আমি সাক্ষাৎ ল'ব বিচৰা নাই যিহেতু সকলোৱে এটা ম্ৰিয়মান পৰিৱেশ হ'লেও আমি পিতৃৰ পৰা কিবা যদি অকণমান আপুনি এই মুহূৰ্তত ক'ব বিচাৰে কি ক'ব পৰম পিতা পৰমেশ্বৰক আমি ভক্তি সহকাৰে সেৱা জনাই সকলো মাধ্যমবাসী যি ধৰণে আমাক এই সহায় সহযোগিতা আগবঢ়াইছে আৰু বিশেষকৈ আমি আমাৰ তেওঁৰ জন্মদাত্ৰীহে হ'লোঁ বিশ্ববাসীৰ সন্তান হ'ল তেওঁ আমি সমূহ ৰাইজক যিভাৱে আপোনালোকে আমাক সহায় আগবঢ়ায় আপোনাৰ পুত্ৰ আপোনাৰ ভাই ককাই বুলি সহায় কৰি আহিছে আৰু ঠিক সেইধৰণেই নিজৰ সন্তানক আমাৰ নহয় এই পৰিৱেশ যাতে আপোনালোকেও ভুক্তভোগী হ'ব নালাগে তাৰ কাৰণে চৰকাৰৰ ওচৰত আৰু কৰ্তৃপক্ষৰ ওচৰত আমি আবেদন জনাইছোঁ সেই দোষীক সেই নৰপিশাচক উচিত দণ্ড দিয়ক আৰু ব্ৰহ্মপুত্ৰৰ
ব্যক্তিগত নাৰ্ছিং ৰুমেও তেখেতলোকৰ নিজৰ সন্তান বুলি যি দিনে ৰাতিয়ে পৰিশ্ৰম কৰিলে, সেই তেখেতলোকলৈও আমি এই পিতৃয়ে শতকোটিবাৰ প্ৰণাম জনাইছোঁ। আৰু তেখেতলোকৰ কৰ্মৰাজিত থকা সকলো নাৰ্ছ বাইদেউ সকলোখিনি কৰ্মচাৰীক আমি এই ঋণৰ পৰিশোধৰ নিমিত্তে আপোনালোকৰ শ্ৰীচৰণ সেৱা কৰাৰ বাদে আমাৰ একো নাই। যাতে আপোনালোকে আশীৰ্বাদ কৰক, আপোনালোকে সকলো ৰোগীয়েও তেখেতলোকৰ সেই ফুল কোমলীয়া সেই গুটিটো যাতে ৰক্ষা কৰক, তাৰ পৰা ফল ফুল বৃদ্ধি হয় বুলি কামনা কৰিছিল। তেখেতলোকে নিজেই আমাৰ আগত ব্যক্ত কৰিছিল, হে প্ৰভু আপুনি য'তে আছে সহস্ৰজনৰ আশীৰ্বাদ গ্ৰহণ কৰক। তেওঁ সেই বীজটোৰ পৰিৱৰ্তে আমাকে আমি আপোনাৰ চৰণত সেই জীৱটোৰ ৰক্ষাৰ কাৰণে আমি ত্যাগ কৰিছোঁ। গতিকে সেইসকল ত্যাগীক, সেইসকল মহান পুৰুষক শ্ৰীচৰণত আমি সদায় প্ৰাৰ্থনা, আৰু আপোনালোকৰ এই নিজৰ সন্তানক যি ধৰণে সহায় সহযোগিতা কৰিলে সকলো দল সংগঠনলৈ আমি শতকোটিবাৰ প্ৰণাম জনাইছোঁ। যাতে আমি এনেকুৱা আপোনাৰ সন্তান যাতে কোনো কাৰণত আজিৰ দৰে এই শোকাটো ভোগ কৰিব নালাগে, সেই তাৰ কাৰণে আমি কৰ্তৃপক্ষক বিনম্ৰ প্ৰাৰ্থনা জনাইছোঁ। সকলো আপোনাৰ নিজৰ নিজৰ ছাত্ৰ ছাত্ৰী যাতে নিৰাপদে কলেজ আৰু ৰাস্তাত ওলাব পাৰে, তাৰ কাৰণে এই ঘটনাৰ আকৌ যাতে পুনৰ আবৃত্তি নহয়, তাৰ কাৰণে সকলোকে ভাৰতবাসীকে আমি সকলো কৰ্তৃপক্ষকে আমি বিনম্ৰ প্ৰাৰ্থনা জনাইছোঁ। হয়, এগৰাকী দুৰ্ভগীয়া পিতৃয়ে আহ্বান জনাইছে এই দুৰ্ভাগ্যবশত যি ঘটনা, এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি কোনো কাৰণতে নহওক, আৰু যি দোষী সি কোনো পধ্যে আইনৰ সুৰুঙাৰ মজিয়াত হাৰি নাযায়, ইয়াৰ আহ্বান জনাইছে। আৰু যিহেতু এগৰাকী মেধাসম্পন্ন এগৰাকী আবৃত্তিকাৰ যি নন্দিতা শইকীয়াৰ কেৱল এগৰাকী ছাত্ৰীয়ে নাছিল, তাই আবৃত্তিকাৰ হিচাপে ইতিমধ্যে তেখেত কবিতাৰ যি আবৃত্তি জনপ্ৰিয় অৰ্জন কৰিছে। আমি এই সকলো দৃশ্য দেখুৱাই আছোঁ। এয়া তেখেতলোকৰ আত্মীয় কুটুম সকলোৱে আছে ইয়াতে, আমি এই পৰিৱেশৰ মাজত আছোঁ। আপোনালোকৰ মাজলৈ আহিছোঁ যেতিয়া আমি মাতৃৰ ওচৰলৈ যাব নোৱাৰোঁ, এই মুহূৰ্তত দেখাব নোৱাৰোঁ মাতৃৰ দৃশ্য, এবাৰ সোধা কৰা মাতৃৰ দৃশ্য দেখাওঁ, কিন্তু হ'লেও আপোনালোকে আত্মীয় এই মুহূৰ্তত আপোনালোকে এই মুহূৰ্তত কিবা এটা ক'ব নেকি? হয়, বৰ দুখৰ পৰিৱেশ। নন্দিতা আমাৰ বৰ মৰমৰ আছিলে, তাই বৰ সাদৰী ছোৱালী আছিলে। তাইৰ বিয়োগত আমি এতিয়া বহুত মৰ্মাহত হৈছোঁ, আৰু তাইক বহুত কষ্ট কৰি ঘৰখনে বহু আশা কৰি পঢ়াবলৈ মৈথুন কলেজলৈ পঠিয়াইছিলে। সেই হেতুকে মই চৰকাৰক এটাই অনুৰোধ কৰোঁ যে নন্দিতাৰ ঘৰৰ বিশেষ তাইৰ ওপৰতে বেছি আশা আছিলে। এতিয়া ককায়েকটো পঢ়ি শুনি আছে, তাক চৰকাৰে কিবা ব্যৱস্থা কৰি পিনি তাক কিবা সংস্থাপন এটা দিব পাৰিলে আমি সকলোৱে সুখী হ'ম। আৰু তেওঁতো গ'লগৈ, তেওঁৰ আত্মাই সদগতি লাভ কৰক, আমি এই ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। আৰু এই নৰপিশাচটো যাতে আইনৰ সুৰুঙালৈ হাৰি যাব নোৱাৰে, সেইটো কাৰণে আমি সকলোৱে দাবী জনাইছোঁ। আমাৰ গাঁৱৰ ৰাইজে, আমি গাঁৱৰ মহিলাসকল কালি গোট খাই প্ৰতিবাদ জনাইছোঁ যে তাক ফাঁচি দিব লাগে। আমি ফাঁচি দিলেহে অসমৰ তথা সকলো ৰাইজৰে উপকাৰ হ'ব বুলি ভাবোঁ। কাৰণ তাৰ এইটো যদি থাকি যায়, ই যদি হাৰি যাবলৈ হয়, তেতিয়া পিছৰ প্ৰজন্মৰ কাৰণে বহুত বিপদ আছে। আৰু এইটো ৰৈ যাব, মানুহে বেলেগে এইটো কাম কৰিবলৈ কোনো কুণ্ঠাবোধ নকৰিব। গতিকে আমাৰ এই ছোৱালীবিলাক, বিশেষ ছোৱালীবিলাকক সুৰক্ষা দিবৰ কাৰণে আমি প্ৰশাসনক বিশেষভাৱে আমি অনুৰোধ জনাইছোঁ।
হয় মই এই গৃহটি পুনৰবাৰ দেখাব বিচাৰিম এই গৃহটিৰ পৰা ওলাই গৈছিল নন্দিতাই মৈথল মহাবিদ্যালয়ত অধ্যয়ন কৰিবলৈ হিন্দী বিষয়ত যিহেতু হিন্দী বিষয়টো ধেমাজি লখিমপুৰত তেনে নাছিল মৈথল কলেজত এই বিষয়টি সন্নিৱিষ্ট আছিল আৰু হিন্দীৰ যি হিন্দী বিষয়ক লৈ নন্দিতাই যি প্ৰতিভা পাৰদৰ্শিতা দেখুৱাইছিল কেৱল সেয়া নহয় মহাবিদ্যালয়ৰ এগৰাকী ভাল সাংস্কৃতিকবান এগৰাকী ছাত্ৰী এগৰাকী কবিতা আবৃত্তি কৰা সুন্দৰ কণ্ঠৰ অধিকাৰী সেইগৰাকী নন্দিতা ইতিমধ্যে এই ঘৰৰ পৰাই অধ্যয়ন কৰিবলৈ গৈছিল তাৰ পাছত যি 21 তাৰিখৰ শনিবাৰে দিন দুপৰতে ধেমাজি চহৰৰ মাজমজিয়াত বৰ্বৰতাৰ আক্ৰমণ বলি ল'ব হৈছিল দুগৰাকী ছাত্ৰী আৰু এগৰাকী অভিভাৱক এতিয়াও চিকিৎসাধীন হৈ আছে কস্মিনা দত্ত আৰু সেই 4 দিন নেৰা নেপেৰাৰ বাবে মৃত্যুৰ সৈতে যুঁজ বাগৰ মাৰি কিন্তু হাৰ মানিবলগীয়া হ'ল নিয়তিৰ বুকুত আৰু এতিয়া দেখা গৈছে যে যোৱা কালি ডিব্ৰুগড়ৰ পৰা ধেমাজি ঢকুৱাখানালৈকে নন্দিতাৰ যি গুণমুগ্ধই যিমান শোভাযাত্ৰা কৰিলে যি আচলতে বৈকুণ্ঠ যাত্ৰা নামেৰে ছাত্ৰ সন্থাৰ যি এটা বাহনেৰে লৈ অনা হৈছিল সেই বাহনেৰে লৈ অনাৰ পাছত শ যি গুণমুগ্ধ আৰু সতীৰ্থই মাল্যপন কৰিছিল যি পুষ্পাঞ্জলি অৰ্পণ কৰিছিল শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল এয়া গম পোৱা গৈছে যে নন্দিতাক সকলোৱে সমৰ্থন কৰে নন্দিতাৰ যি বিচাৰ এই বিচাৰ অতি পলমে অনতিপলমে যিমানখিনি আদালতে শাস্তি প্ৰদান কৰিব লাগে শাস্তি দাবী কৰিছে আৰু কোনো উকিল কোনো বা অধিবক্তাই যাতে ইয়াৰ এই আইনৰ বাবে কোনো ওকালতি নকৰে ইয়াৰ আহ্বান জনাইছে আৰু দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে স্থানীয় এই অঞ্চলৰ লোক তথা সমগ্ৰ অঞ্চলবাসীয়ে হয়